সৰ্থেবাৰী থানাৰ আৰক্ষীৰ লগতে আমি বৰপেটা পুলিচক ড্ৰাগছৰ এগেইনষ্টে যিটো অভিযান চলাইছে এই ক্ষেত্ৰত আমি ৰাইজৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আজি সন্ধিয়া অনুমান 8টা বজাত সৰ্থেবাৰী থানাৰ অন্তৰ্গত চাউলখোৱা নদীৰ পাৰত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা আব্বাছ সিকদাৰ নামৰ এজন ড্ৰাগছ পেডলাৰক কৰায়ত্ব কৰে। ড্ৰাগছ পেডলাৰৰ লগত 5টা কণ্টেইনাৰ ড্ৰাগছ ভৰ্তি, এখন পালচাৰ মটৰচাইকেল আৰু নগদ 20,000 টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গতিকে লগতে ড্ৰাগছ পেডলাৰৰ লগত থকা ৰিয়েলমি মোবাইলো এটা আছিলে। এই ক্ষেত্ৰত সৰ্থেবাৰী থানাত আৰক্ষীক যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ৰাইজলৈ মেছেজ এটা দিব বিচাৰোঁ, ড্ৰাগছ এনেকুৱা এটা মাৰাত্মক ব্যাধি আমাৰ সমাজখনক ধ্বংস কৰাৰ পথে যুৱ প্ৰজন্মক ধ্বংস কৰিছে। গতিকে আমি সকলো ৰাইজ সজাগ হ'ব লাগে। ড্ৰাগছৰ বিৰুদ্ধে আমি ৰাইজে এতিয়া নিজে অভিযান চলাব লাগে। বিশেষ ক'বলগীয়া নাই। ভাল লগা বিষয়। এইটো নিৰৱচ্ছিন্নভাৱে সৰ্থেবাৰী থানা এলেকাত যিখিনি ড্ৰাগছ, ভাং, বিভিন্ন অসামাজিক কাৰ্যৰ বিৰুদ্ধে এটা একশ্যন মুডত কাম কৰি আছে। আৰু আজি আমাৰ ইয়াত মৰাকি চাউল খোৱাৰ পাৰত এজন ড্ৰাগছ বেপাৰী ধৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে গোটেইখিনি বস্তু চম্জি লৈছে আৰু ইয়াত 5টা কণ্টেইনাৰ পোৱা হৈছে।